हेलो फ्रेंड्स वेलकम बैक टू माय चैनल ज्योतिष ब्लॉग আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া ওলাই আহিছোঁ পদূলিৰ ফালে গধূলি সময় হৈছে পদূলিত ফালে ওলাই আহিলে মনটো ভাল লাগে তাৰ পাছত আমাৰ পদূলিৰ ৱালখনত এনেকৈ ৰং কৰা হৈছে আৰু এনেকৈ কাষত নতুনকৈ বুগেনভিলিয়া লগাইছোঁ বুগেনভিলিয়াবিলাক এনেকৈ ধুনীয়াকৈ ৰাউণ্ড কৰি দিছোঁ নহ'লে ছাগলী সোমাই গোটেইবোৰ খাই পেলাব আৰু এতিয়া অলপ ইয়াতে ৰৈ আছোঁ ভাল লাগিছে গোটেই পৰিৱেশটো গধূলি সময়ত ইমান ধুনীয়া লাগে এতিয়া হৈছে গধূলি সময় আৰু ৰাস্তাৰ পৰা গাড়ী ঘোঁৰাবোৰ আহি আছে পুৰা ধূলি হৈছে ৰাস্তাবোৰ ৰৈ আছোঁ অকণমান মনটো বেয়াও লাগিছে দেউতাৰ যিহেতু স্বাস্থ্যটো ইমান ভাল পোৱা নাই তথাপিও মানে ভাল হ'ব লাহে লাহে হ'ব কাৰণ লিভাৰ দুৰ্বল থাকিলে অকণমান দেৰি লাগিবই পটককৈ খোৱা বোৱাবিলাক মন নকৰে তাৰপাছত এতিয়া মনটো মানে অকণমান বেয়া লাগি আছে কাইলৈ দেউতাৰ হায়দৰাবাদলৈ নিব ভাইটিয়ে তাকে আমি যাম কাইলৈ এয়াৰপৰ্টলৈ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে দেউতা ভাল হৈ আহে সোনকালে ভাল হয় কাৰণ ইমান সোনকালে আমি মাকো হেৰুৱালোঁ ন বৰ দুখ লাগে আমাৰ দেখোন ঘৰ বুলিবলৈ মা দেউতাৰ কাৰণেইতো যাওঁ ঘৰলৈ আৰু যি হ'লেও নিজৰ ঘৰখন মা দেউতা থাকিলে পূৰ্ণ হৈ থাকে ন মাটো নাইকিয়া হ'লেই দেউতা যদি ভাল হৈ থাকে আমাৰ মাজত আমাৰ মনটোৱে ভাল হৈ থাকে আমাৰ সাহস হৈ থাকে তেওঁ আৰু সেইকাৰণে মই মানে অলপতে ভাগি পৰোঁ সেইটোৱে বৰ ডাঙৰ কথা এতিয়া লাহেকৈ ধৈৰ্য ধৰিবলৈ শিকিছোঁ বুজিছোঁ কথাবোৰ আৰু দেউতা যাতে সোনকালে ভাল হৈ আহে আপোনালোকে কিন্তু আশীৰ্বাদ কৰিব দেই আৰু আজি হ'ল নেক্সট ডে ৰাতিপুৱা আজি এতিয়া মই কিবাকিবি বনাই লৈছোঁ দেউতাৰ কাৰণে দেউতা এতিয়া যিহেতু সোনকালে আহিব সিহঁতি 6:30 বজাত আৰু সেইটো কাৰণে এতিয়া এইখিনি মই বইল নিচিনাকৈ অকণমান তেল দিছোঁ এনেকৈ কৰি বনাই লৈছোঁ যিহেতু প্লেনত তেওঁ খাব নোৱাৰিব তাৰ যিটো ফুড দিয়ে যিখিনি দিয়ে সেইখিনি তেওঁ খাব নোৱাৰিব যে সেইকাৰণে টিফিনত অলপকৈ লৈ যাব মানে তাকে এতিয়া বনাই দিছোঁ আৰু এতিয়া আমি খৰধৰকৈ ওলাই মেলি আহিলোঁ আৰু দেউতাৰ কাৰণে খোৱা বস্তুখিনি লৈ আহিছোঁ তাৰপাছত এতিয়া আহি পেলাই আমি মোহনবাৰী পাইছোঁহি মোহনবাৰী পাই অকণমান দূৰ আছে তাৰপাছত ভাইটিহঁত আগে আহি পাই গ'লহি দেই সিহঁতে 4 লেন ৰাস্তাত আহিলে যে সোনকালে পালেহি আৰু আমি ওচৰতে হৈও মানে অকণমান দেৰিহে হৈছে তাৰপাছত চাওঁ দেউতা কেনেকুৱা হৈ আছে কাৰণ নেদেখিলে বহুত চিন্তা লাগি থাকে ন এতিয়া দেখিলেহে গম পাম মানে দেউতা কিমানখিনি সুস্থ হৈ আছে নেদেখাকৈ চিন্তা লাগি থাকে বেছিকৈ তাৰপাছত এতিয়া আহি পাই গ'লোহি আমি আৰু দূৰত দেখিছোঁ দেউতাহঁত ৰৈ আছে দেই আৰু দেউতাক দেখি বাৰু মনটো অকণমান ভালেই লাগিছে যিহেতু দেউতাক দূৰৰ পৰা অকণমান ভালেই দেখিছোঁ সেইকাৰণে মনটো ভাল লাগিছে তাৰপাছত এতিয়া গাড়ীখন অকণমান আগলৈ নি আমাক নমাই পেলাই গাড়ী পাৰ্ক কৰি লওক আৰু দেউতাক লগ পালোঁ আৰু দেউতাৰ লগত কথাও পাতিলোঁ ভাল লাগিছে দেউতাক অকণমান তেওঁ মনটো ফূৰ্তি দেখি পাইছোঁ তাৰপাছত এতিয়া তেওঁলোক গৈছে টয়লেটলৈ আৰু সেয়া উভতি আহিছে দেখাইছোঁ দেই দেউতা চব কিমান স্পীড খোজকাঢ়ি আহিছে আৰু দেউতা আৰু এওঁ লগত এয়া ধুনীয়াকৈ ভাল লাগিছে মনটো দেউতাক এনেকৈ দেখি মানে মনটো বহুত ভাল লাগিছে আৰু দেউতা সোনকালে ভাল হৈ আহিব আৰু আপোনালোকৰ আশীৰ্বাদ যিহেতু আমাৰ লগত সদায় আছে আৰু এতিয়া আমি উভতিছোঁ আৰু দেউতাহঁত ভিতৰলৈ সোমাই গ'ল আমিতো আৰু তাত ৰৈ থাকি একো কাম নহ'ব সেইটো কাৰণে লাহেকৈ আমি উভতি আহিলোঁ আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে